Hello friends, welcome back to Assamese with Talk. মই কৃতাশ্ৰী আজি কেইটামান ডেইলি অভ্যাস কৰিব পৰা yoga postures লৈ আহিছো। এইকেইটা আসন আপোনালোকে শুই উঠিয়ে ডেইলি অভ্যাস কৰিব পাৰিব, বিছনাতেও অভ্যাস কৰিব পাৰে। তো এতিয়া প্ৰথমতে এই ধৰণে ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা আমি অভ্যাস কৰিম ইউনিভাৰ্চেল স্পাইনেল টুইষ্ট বা শবা উদাৰকাসনা আসন। প্ৰথমতে মই মোৰ সোঁ ভৰিখন বেণ্ড কৰি সোঁ ভৰিৰ ফিট বাওঁ ভৰি আঁঠুত লগাইছোঁ। এতিয়া বাওঁ হাতেৰে সোঁ ভৰি আঁঠু ফ্ল'ৰলৈ লৈ গৈছোঁ। সোঁ হাতখন সোঁ চাইডে চল্জাৰ পেৰেলেলি থাকিব আৰু মোৰ দৃষ্টি সোঁ হাতৰ ফালে থাকিব। এই প'জটো নৰ্মেল উশাহ নিশাহত কেইছেকেণ্ডমানৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম। যিমান সময় কমফৰ্টেবলি হোল্ড কৰিব পাৰে সিমান সময় হোল্ড কৰিব পাৰে। আৰু এই আসনটো 3 বাৰ 5 বাৰ পৰ্যন্ত আপুনি ৰিপিট কৰিব পাৰে। এতিয়া লাহেকৈ আমি প'জটো ৰিলিজ কৰিবৰ কাৰণে উশাহটো লৈ ভৰিখন আপ কৰি দিছোঁ, হাত দুখন ৰিলিজ কৰি দিছোঁ। এতিয়া অপজিট ছাইডে কৰিম। এইবাৰ বাওঁ ভৰিখন বেণ্ড কৰি বাওঁ ভৰিৰ ফিট সোঁ ভৰি আঁঠুত লগাইছোঁ। সোঁ হাতেৰে বাওঁ ভৰি আঁঠু ফ্ল'ৰলৈ লৈ আহিছোঁ। বাওঁ হাতখন চল্জাৰৰ পেৰেলেলি বাওঁ চাইডে থাকিব। মোৰ দৃষ্টি বাওঁ হাতৰ ফালে থাকিব। এগেইন এই প'জটো কেইটামান উশাহ নিশাহৰ কাৰণে আমি হোল্ড কৰিম নিজৰ কমফৰ্টেবল লেভেল অনুসৰি। আৰু মনত ৰাখিব আসনটো 3 বাৰৰ পৰা 5 বাৰ পৰ্যন্ত নিজৰ সুবিধা মতে আপুনি অভ্যাস কৰিব পাৰে। কিছু সময় হোল্ড কৰিছোঁ। খুব ধুনীয়া এটা স্পাইনেল টুইষ্ট। এতিয়া ইনহেল আপ কৰি ভৰিখন আপ কৰিছোঁ, হাত দুখন ৰিলিজ কৰি আসনটো ৰিলিজ কৰিছোঁ। এতিয়া নেক্সট আসনটো কৰিবলৈ লৈছোঁ। প্ৰথম কৰিছোঁ অৰ্ধ পৱন মুক্ত আসন। ইনহেল আপ কৰি সোঁ ভৰিখন বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিছোঁ। দুয়োখন হাতেৰে ভৰিখন গাৰ ফালে টানিছোঁ। এতিয়া উশাহ লৈ মূৰটো আপ কৰি থুতৰি আঁঠুত লগাই প'জটো নৰ্মেল ব্ৰিডিঙত কিছু সময়ৰ কাৰণে হোল্ড কৰিম। এতিয়া লাহেকৈ উশাহ এৰি মূৰ মাটিলৈ লৈ গৈছোঁ, হাত দুখন ৰিলিজ কৰি দিছোঁ, ভৰিখন ৰিলিজ কৰি দিছোঁ। অপজিট দিশেও কৰিবলৈ চেষ্টা কৰিম। ইনহেল আপ কৰি বাওঁ ভৰিখন বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিছোঁ। দুয়োখন হাতেৰে ভৰিখন গাৰ ফালে টানিছোঁ। ইনহেল আপ কৰি থুতৰি আঁঠুত লগাইছোঁ। কিছু সময়ৰ কাৰণে নৰ্মেল ব্ৰিডিঙত প'জটো হোল্ড কৰিবলৈ চেষ্টা কৰিম। এবডমেন এৰিয়াত এটা প্ৰেছাৰ ফিল কৰিম। খুব সুন্দৰ আসন। এক্সহেল কৰি মূৰ মাটিলৈ লৈ গৈছোঁ, হাত ৰিলিজ কৰিছোঁ, ভৰিখন ৰিলিজ কৰিছোঁ। এতিয়া আমি কৰিম পূৰ্ণ পৱন মুক্ত আসন বা ফুল গেছ ৰিলিজ প'জ। তাৰ বাবে দুয়োখন ভৰি বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিছোঁ। দুয়োখন হাতেৰে ভৰি দুখন গাৰ ফালে টানিছোঁ। পেটত এটা প্ৰেছাৰ ফিল কৰিম। ইনহেল আপ কৰি থুতৰি আঁঠুত লগাবলৈ চেষ্টা কৰিছোঁ। নৰ্মেল ব্ৰিডিঙত কিছু সময়ৰ কাৰণে পশ্চাৰটো হোল্ড কৰিছোঁ। এতিয়া লাহেকৈ এক্সহেল ডাউন কৰি মূৰ মাটিলৈ গৈ গৈছোঁ, হাতখন ৰিলিজ কৰিছোঁ, ভৰি দুখন ৰিলিজ কৰি প'জটো ৰিলিজ কৰি দিছোঁ। এতিয়া নেক্সট কৰিবলৈ লৈছোঁ ওৱান লেগ ৰেজ প'জ বা এক পদ উত্তন পদাসন। তাৰ বাবে ইনহেল আপ কৰি প্ৰথমে মই মোৰ সোঁ ভৰিখন ওপৰলৈ দাঙি ধৰিছোঁ। এই ধৰণে দুয়োখন হাতৰ ছাপোৰ্ট থাইজত ল'ব পাৰে। কিছু সময় প'জটো হোল্ড কৰিম নৰ্মেল ব্ৰিডিঙত। এতিয়া লাহেকৈ এক্সহেল ডাউন কৰি ভৰিখন ফ্ল'ৰলৈ লৈ গৈ প'জটো ৰিলিজ কৰিছোঁ। এতিয়া অপজিট ছাইডে ইনহেল আপ কৰি বাওঁ ভৰিখন মাটিৰ পৰা ওপৰলৈ দাঙি ধৰিছোঁ। থাইজত হাত দুখনৰ ছাপোৰ্ট ল'ব পাৰে। কিছু সময় নৰ্মেল ব্ৰিডিঙত প'জটো হোল্ড কৰিব। এতিয়া লাহেকৈ এক্সহেল ডাউন কৰি হাত দুখন ৰিলিজ কৰি ভৰিখন তললৈ লৈ গৈছোঁ। এতিয়া আমি কৰিবলৈ চেষ্টা কৰিম টু লেগ ৰেজ প'জ বা দ্বিপদ উত্তন পদাসন। ইনহেল আপ কৰি দুয়োখন ভৰি মাটিৰ পৰা ওপৰলৈ দাঙি ধৰিছোঁ। প'জটো নৰ্মেল ব্ৰিডিঙত কিছু সময়ৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম। যিমান সময় কমফৰ্টেবলি হোল্ড কৰিব পাৰে সিমান সময়ৰ কাৰণে হোল্ড কৰিব। আৰু এই গোটেইসমূহ আসনেই এতিয়া এক্সহেল ডাউন কৰি ভৰিখন ফ্ল'ৰলৈ লৈ গৈছোঁ। আৰু আজি দেখুওৱা গোটেইকেইটা আসনেই আপোনালোকে 3 বাৰৰ পৰা 5 বাৰ পৰ্যন্ত ৰিপিট কৰিব পাৰে। এতিয়া নেক্সট কৰিবলৈ লৈছোঁ বিষ্ণু প'জ। তাৰ বাবে এই ধৰণে মই মোৰ সোঁফালে কাটি হৈ শুই লৈছোঁ, হাতখনৰ ছাপোৰ্ট লৈছোঁ। এতিয়া লাহেকৈ ইনহেল আপ কৰি মই মোৰ বাওঁ ভৰিখন ওপৰলৈ লৈ গৈছোঁ, এক্সহেল ডাউন কৰি তললৈ আনিছোঁ। এই ধৰণে এটা মুভমেণ্টত 3 to 5 টাইমছ, তাতকৈ বেছিও কৰিব পাৰে যদি আপুনি কৰিব পাৰে। মই 3 টাইমছে কৰি দেখাইছোঁ। ইনহেল আপ, এক্সহেল ডাউন। এতিয়া অপজিট ছাইডে কৰি দেখাম, মানে এইবাৰ মই মোৰ বাওঁ হাতৰ ফালে কাটি কৰি শুই ল'বলৈ চেষ্টা কৰিছোঁ। দুয়োখন হাতৰ ছাপোৰ্ট ল'ব, এখন হাত মূৰত আৰু এখন হাত ফ্ল'ৰত দি ল'ব। এতিয়া লাহেকৈ ইনহেল আপ কৰি মই মোৰ সোঁ ভৰিখন ওপৰলৈ দাঙি ধৰিছোঁ, এক্সহেল ডাউন, ইনহেল আপ, এক্সহেল ডাউন, ইনহেল আপ,
exhale down এই ধৰণে তিনিবাৰ কৰি দেখাইছো আপোনালোকে যদি পাৰে 3 to 5 times বা more than 5 times কৰিব পাৰে 10 times লৈকে কৰিব পাৰে নিজৰ সুবিধামতে কৰিব পাৰে এতিয়া বহি থকা অৱস্থাৰ পৰা এটা টুইষ্ট কৰি দেখাম এই ধৰণে এটা ক্ৰছ লেগ পজিচনত বহি ল'ব ভৰি দুখন বেন্ড কৰি ইনহেল exhale কৰি মই মোৰ বাওঁ সাইডে টুইষ্ট কৰিছো ইনহেল ফ্ৰন্ট exhale সোঁফালে টুইষ্ট কৰিছো ইনহেল ফ্ৰন্ট exhale বাওঁফালে টুইষ্ট কৰিব ইনহেল ফ্ৰন্ট exhale সোঁফালে টুইষ্ট কৰিব এই ধৰণে 3 to 5 times ৰিপিট কৰিব পাৰে মই 3 times কৰি দেখাইছো exhale twist inhale front exhale twist right inhale front আৰু ৰিলিজ কৰিছো এতিয়া একেবাৰে হেখৰটো আসন কৰিবৰ কাৰণে আমি বজ্ৰাসনত আহি লম আৰু বজ্ৰাসনৰ পৰা আমি কৰিম seated cat cow pose বা seated majariya আসন ইনহেল কৰি পিনি আমি হাত দুখন পিছফাললৈ এই ধৰণে মেলি দিম open your chest ডিঙিটো ওপৰলৈ কৰি দিম ডিঙিত এটা ভাঁজ আনিম exhale কৰি পিঠিত সামান্য বেণ্ড এটা আনি নিজকে হাপতি ধৰাৰ ধৰণে কৰি থুতৰি বুকুলৈ লৈ যাম inhale open your chest exhale hug yourself inhale up open your chest পিঠিত ভিতৰৰ ফালে এটা বেণ্ড থাকিব exhale down পিঠিখন ওপৰৰ ফালে উঠাই দিব chin chestত লগাবলৈ চেষ্টা কৰিব inhale and exhale release এই ধৰণে তিনিবাৰ কৰি দেখালো আপোনালোকে more than 3 times 5 times 10 times কৰিব পাৰে তেন্তে আজিলৈ মানে stay healthy and be positive bye bye